বদৰুদ্দিন আজমলে ভিআইপি হাস্পতালত নিজৰ চিকিৎসা কৰায় আৰু দৰিদ্ৰ ৰাইজক দিয়ে জৰা ফুকা। এই হৈছে আজমলৰ চৰিত্ৰ। এনেদৰে মন্তব্য কৰিছে গৌৰীপুৰত উপস্থিত হৈ অগপ নেতা অপূৰ্ব ভট্টাচাৰ্যই। ধুবুৰীবাসীয়ে যদি অগপ দলৰ প্ৰাৰ্থীক জিকাই দিয়ে, কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পাবলৈ যুঁজ কৰিব নেতাজনে। মৌলানা বদৰুদ্দিন আজমলৰ জৰা ফুকাৰ ৰাজনীতিৰ দিন শেষ হৈছে। তেওঁৰ ৰাজনীতি ৰাইজে বুজি উঠিছে। তেওঁ নিজে ভিআইপি হাস্পতালত চিকিৎসা কৰায়, কিন্তু ৰাইজক দিয়ে জৰা ফুকা পানী। পিছে এই মন্তব্য আমাৰ নহয়, এই মন্তব্য কৰিছে অগপ দলৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্যই। গৌৰীপুৰ চহৰৰ মাজমজিয়াত থকা লালজী ভৱনত বুধবাৰে অনুষ্ঠিত অগপ দলৰ গৌৰীপুৰ সমষ্টিভিত্তিক এখন কৰ্মী সভাত উপস্থিত হৈ আজমলৰ বিৰুদ্ধে এই মন্তব্য কৰে ভট্টাচাৰ্যই। আনহাতে অসমত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই বুলি মন্তব্য কৰি তেওঁ ধুবুৰীত AIUDFৰ লগত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। সমাগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে অগপ দলৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্যই। সভাখনত অগপ দলৰ ৰাজ্যিক উপসভাপতি অপূৰ্ব ভট্টাচাৰ্যৰ লগতে উপস্থিত থাকে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ ৰাজ্যিক উপসভাপতি মহিবুল হক, দলৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা প্ৰমুখ্যে জিলা পৰ্যায়ৰ নেতাকৰ্মীসকল। এতিয়া প্ৰশ্ন হ'ল, আচলতে মৌলানা বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিবলৈ ভাৰতীয় জনতা পাৰ্টি, অগপ আৰু UPPL দলে কিবা গোপন মিত্ৰালি কৰিছে নেকি? আগন্তুক লোকসভা নিৰ্বাচনত এইখন ৰাজ্যত আজমলে জিৰত গ'ল খাব নেকি? আজমলক কিয় প্ৰতিটো ৰাজনৈতিক দলে টাৰ্গেট কৰি লৈছে? আচলতে আজমলৰ 2024 চনত ৰাখি বেয়া নেকি? পদশেষত ভট্টাচাৰ্যই সাংবাদিকৰ আগত কয়, ৰকিবুল আজমল হ'ল চালানী, আমি লোকেল খাম, আমি খোজ কৰা মানুহ। আজমল ৰকিবুল হেলিকপ্টাৰ লৈ ঘূৰি ফুৰিব, আমি পইচা ক'ত পাম? আমি সদায় খোজ কৰা মানুহৰ লগত থাকিম। চাওক, প্ৰাৰ্থী কেইবাগৰাকীও উপযুক্ত প্ৰাৰ্থী ওলাইছে। এইবাৰ কিন্তু 2019 বাতাবৰণ আছিল বা প্ৰস্তুতি আছিল, তাতকে এইবাৰ বহুত উন্নত আৰু প্ৰত্যাহ্বান জনাব পৰা এটা পৰিস্থিতিত আহিছে। আমি দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব মৰ্মে আমি যোৱাকালিৰ পৰা নৱগঠিত ধুবুৰী লোকসভাৰ বৰপেটা জিলাত পৰা চেঙা, মন্দিয়াৰ পৰা আদি আমি বিলাসীপাৰা, এতিয়া গৌৰীপুৰ, এই সকলোবিলাকত আমি ঘূৰি এটা লক্ষ্য কৰিছোঁ যে ক'ৰবাত এটা উৎসাহৰ প্ৰয়োজন আছিলে আৰু দলৰ শীৰ্ষ নেতাই আমাৰ ওপৰত ন্যস্ত কৰা দায়িত্ব মৰ্মে আমি তৃণমূলৰ যিখন বিষয়ববীয়া, যিসকলে গোটেই নিৰ্বাচনটো নেতৃত্ব দিব তৃণমূলৰ পৰা, আমি তেওঁলোকৰ লগত ভাৱ বিনিময় কৰি আশ্বস্ত হৈছোঁ যে এইবাৰ অসম গণ পৰিষদ দলে শেষ মুহূৰ্তত হ'লেও হাঁহি মাৰিব। ভোট বেংক বুলি খ্যাত বা আজমলৰ ভোট বেংক বুলি মানি কয়। আগন্তুক নিৰ্বাচনত সভাপতি দলৰ ৰণনীতি কেনেকুৱা হ'ব? চাওক, জিকিবনে নাই? 2009 চনত আজমল চাহাব যেতিয়া আহিছিল, তেতিয়া মানুহৰ তেওঁৰ প্ৰতি এটা বেলেগ ধৰণৰ ধাৰণা আছিল। হুজুৰ কিমান দিন আৰু ভোকত থাকি পেলাই হুজুৰক সেৱা কৰিব? এতিয়াতো ঘৰৰ ল'ৰাবিলাকো ডাঙৰ দীঘল হ'ল, উপযুক্ত হ'ল, শিক্ষিত হ'ল, এতিয়া আৰু জৰা ফুকাৰ ৰাজনীতি নচলে। এই যে ৰাজ্যখনত প্ৰতিখন জিলাতে যে একোখনকৈ মেডিকেল কলেজ বনাবলৈ আৰম্ভ কৰিছে, তাৰমানে অন্ধ আৰু কুসংস্কাৰৰ এই যিটো ধাৰা, এইটো অৱসান ঘটোৱাৰ কাৰণে নিজে বিলাসী হস্পিটেলত চিকিৎসা কৰে আৰু সাধাৰণ ৰাইজত পানী জাৰি পেলাই বেমাৰ ভাল কৰে। এইবিলাকৰ দিন গৈ এতিয়া সময় বিকাশৰ সহযাত্ৰী হ'ব বিচাৰিছে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে। ধুবুৰী লোকসভাৰ ৰাইজে চৰকাৰৰ যিবিলাক বেনিফিচিয়াৰিজ আঁচনি আছে সেইবিলাকৰ অংশীদাৰ হ'ব বিচাৰিছে। আৰু অসম গণ পৰিষদ দল যিহেতুকে মিত্ৰজোঁটৰ অংশীদাৰ, গতিকে স্বাভাৱিকতে মাটি আৰু মানুহৰ প্ৰতি দায়বদ্ধ হোৱা ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজেও এই জৰা ফুকাক বাদ দি এতিয়া উন্নয়ন, বিকাশ আৰু অধিকাৰৰ হকে অসম গণ পৰিষদৰ ৰাইজে ভোট দিছিল কাৰণেতো ইমান দিন MP হৈ আছে। এতিয়া ৰাইজে বুজি পাইছে যে আমাৰ ঘৰৰ ল'ৰা থাকোঁতে আমি ক'ত হোজাইৰ পৰা অহা, নগাঁৱৰ পৰা অহা মানুহবোৰক ইয়াত নেতা বনাই থাকিম। আমিতো অনুমান কৰিছোঁ যে ৰাইজে বুজি পাইছে
যে তেওঁৰ ব্যৱসায়ৰ কাৰণে এই ৰাজনীতি কৰি আছে আৰু ধুবুৰীবাসী সৰলতাটোক তেওঁৰ এই ৰাজনীতিৰ মূলধন হিচাপে লৈছে। এইবাৰ নহ'ব আৰু এইবাৰ এখন আদৰ্শৰ যুদ্ধ হ'ব, ন্যায়ৰ হকে যুদ্ধ হ'ব। আপনার দলের মধ্যে কোন দলের প্রতিদ্বন্দ্বিতা হব বলে ভাবে? কংগ্রেসের লগত হব না ইউডিএফের লগত হব? স্বাভাৱিকতে ধৰক UDF আছে, কংগ্ৰেছৰ অস্তিত্ব ক'ৰবাত আছে নেকি? এটা সময়ততো ময়েই ইয়াত আছিলোঁ। আজিৰ কংগ্ৰেছত কোনে নেতৃত্ব দি আছে? তেওঁৰ সামাজিক হেৰি কি, ইমেজ কি? গতিকে আৰু যি আহিব চবতো চালানি আহিব, হেলিকপ্টাৰ লৈ আহিব, নামিব, গুচি যাব। কিন্তু অসম গণ পৰিষদে যাক দিব, সি মাটিত খোজকাঢ়ি থকা, ধুবুৰীত খোজকাঢ়ি থকা মানুহকে দিব। অগপ দলৰ ইছ্যু কি হ'ব? প্ৰথম কথা আগতেই কৈছোঁ, বিকাশ, উন্নয়ন আৰু মৰ্যাদা ৰক্ষাৰ যুঁজ। এখন শক্তিশালী অসম, এখন সমৃদ্ধিশালী অসম, এখন বিকশিত অসমৰ অংশীদাৰ হ'বৰ কাৰণে আমি এইখন যুঁজত সকলোকে জড়িত কৰিম। নহয়, সংখ্যাৰে আমি যুঁজা নাই। যোৱাবাৰ আমাক 3খন আসন এৰি দিয়া হৈছিল। সঁচা অৰ্থত ক'বলৈ গ'লে আমি এখন আসনতো জয়লাভ কৰিব নোৱাৰিলোঁ। এইবাৰ লোকসভাত আমাৰ প্ৰতিনিধি নিশ্চিত কৰিবৰ কাৰণেই আমি সেইটোহে সংকল্প হিচাপে লৈছোঁ। মিত্ৰজোঁটৰ আসন বৃদ্ধি মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হোৱা। মিত্ৰজোঁট তেতিয়াই আৰু অধিক শক্তিশালী হৈ উঠিব। আমি অসম গণ পৰিষদ দল কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটোক লৈ আমি দুটা আসনৰ ভিতৰত কেইটা জিকিব বুলি ভাবে? আমিতো 2খন জিকিম বুলিয়ে আহিছোঁ। আপনার অগপের পরা প্রার্থিত্ব জিকিব সেক্ষেত্রে কেন্দ্রীয় মন্ত্রী স্থান পাবো নাকি ভাবে নাকি আপনি? আপোনালোকে জিকাই দিয়ক, তাৰপিছত আপোনালোকৰ দাবীটোক ৰক্ষাৰ কাৰণে আমি যুঁজিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।